নমস্কাৰ নিযুক্তি সম্পৰ্কীয় ভাল খবৰ আহিছে আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে আজি জনাইছে যে নিযুক্তিৰ যি ডেট সমূহ এইটো জনোৱা হ'ব এদিন বা দুদিনৰ ভিতৰত তাৰ মানে আৰু বেছি সময় নাই আমি পুৰাপুৰি কনফাৰ্ম পাই যাম কেতিয়া এপইন্টমেন্ট লেটাৰ সমূহ ডিস্ট্ৰিবিউচন হ'ব আৰু ইয়াতে ৰেন্ডমাইজেচনৰ যি কাম সমূহ পোষ্টখিনি কোড দিব কাক কোড দিব এটোৰ কাৰণে কামখিনি চলি আছে এটোৰ কাৰণে কৈছে আৰু 15 দিন মান লাগিব ইয়াৰ পিছতে এপইন্টমেন্ট লেটাৰ ডেট যি হিচাপে দিব এই হিচাপত এপইন্টমেন্ট লেটাৰ সমূহ দিয়া আৰম্ভ কৰিব এবাৰ কি হৈছে একেলগতে 35000 নিদিয়ে এটো কি কৰিব লাহে লাহে ধাপধাপকে দিব মানে ধৰক প্ৰথমতে দিলে এলপিইউপিৰ পিছত জিটিপিজিটিৰ ইয়াৰ পিছত দিলে এডিআৰইৰ আৰু ইয়াৰ পিছত দিলে পুলিচৰ তেনেকে ধৰণৰ ধাপধাপকে দিয়াৰহে প্ল্যান আছে মানে একেলগতে দিয়াৰ প্ল্যান নাই তো এটো ক্ষেত্ৰত ক'ব গলে যিসকল ক্যান্ডিডেটৰ প্ৰথমতে ডেট পৰিব তেওঁলোকে প্ৰথমতে এপইন্টমেন্ট লেটাৰ সমূহ পাব আৰু জয়নিং কৰিব ইয়াৰ পিছত যিসকল ক্যান্ডিডেটৰ পিছত পাব তেওঁলোকে লাহে লাহে জয়নিং কৰি থাকিব আহক আমাৰ মাননীয় মুখ্যমন্ত্ৰী ছাৰে কি কৈছে এটো এবাৰ শুনি লও নিযুক্তিৰ মই 2 দিনতে ডেট বিলাক ঘোষণা কৰি দিম আমাৰ ৰেন্ডমাইজেচন বুলি কয় ৰেন্ডমাইজেচনৰ কাম চলি আছে তাৰ পৰা পোষ্টিংৰ কাম চলিব প্ৰায় 10-15 দিনৰ এটা প্ৰক্ৰিয়া আছে নৱেম্বৰ অক্টোবৰ মাহটো আমি কোনো কাম কৰিব পৰা নাই সকলোৰে আপোনালোক সকলোৱে জানে পৰিবেশ নৱেম্বৰত আমি নিযুক্তিৰ প্ৰক্ৰিয়া আৰম্ভ কৰিম ডিসেম্বৰত আমি শেষ কৰিম এটাকৈ আমি নিযুক্তি দি যাম প্ৰথমতে এলপি তাৰ পিছত পুলিচ তাৰ পিছত গেজেটেড অফিচাৰ এডিআৰই 3 এডিআৰই 4 হেলথ এনেকে প্ৰায় 35000 নিযুক্তি পাব